লয় বাৰ্থডে দিছিল ফাৰ্ষ্ট বাৰ্থডে এনেকৈ থাকি গৈছে এখন এচিত থাকোঁতে মানে নমস্কাৰ কৈ দিয়া নমস্কাৰ নতুন এটা ভিডিঅ'লৈ বলেবি আপোনালোক সকলোকে স্বাগতম জনালোঁ বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ আচলতে কি হয় লং ভিডিঅ'বোৰ আজিকালি কৰিবলৈ মন নাযায় লাষ্ট লয় বাৰ্থডেতে কৰা মানে এনেকুৱা হয় লয় মোৰ এনেও ইউটিউব চেনেলটো খোলাৰ আচলতে মেইন কাৰণটো হৈছিলে লয় বস্তুবিলাক সাঁচি ৰখা যিহেতু ভিডিঅ' আকাৰত থাকি যাব সেইকাৰণে বোলো এনেকৈ সেই বুলিহে খুলিছিলোঁ বাকী মই ভিউজৰ কথা চিন্তা কৰি কিবা হ'ব পইচা পাম ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িব এনেকুৱা ধৰণৰ একোৱেই মই মনত ভাবি খোলা নাছিলোঁ কিন্তু সেয়াই কয় যে মনত কিছুমান কথা নাভাবিলেও হৈ যায় বুলি ডেষ্টিনি আৰু সেই বুলিয়ে মই ভাবোঁ তাৰপিছতে আজি আমি আহি আছোঁ এনাই ঘৰলৈ কোৱা আজি এনাই ঘৰলৈ আহি আছোঁ আচলতে এইকেইদিনা ঘৰলৈ অহা যোৱা চলি আছে কাৰণ হেৰি মাৰো মানে গাটো বৰটা ঠিক নাই সেইকাৰণে ঘৰলৈ প্ৰায় অহা যোৱা চলি আছে এতিয়া ঘৰলৈ নাজিৰালৈ গৈছিলোঁ এতিয়া আকৌ আজি আহিলোঁ কাইলৈ সকাম আছে দেউতাৰ বছৰেকীয়া আছে সেইকাৰণে আজি আহিলোঁ আকৌ কাইলৈ গুচি আহিম কাইলৈ আকৌ তালৈ যাম মানে ঘৰলৈ তালৈ গৈ আকৌ মঙ্গলবাৰে ঘৰত সকাম আছে আপোনালোকে ভিডিঅ'টো কেতিয়া চাই আছে নাজানো দুইখন ঘৰতে একেটা সময়তে সকাম হৈছে বলো তেতিয়াহ'লে ঘৰলৈ গৈ থাকোঁ এতিয়া আমি আছোঁ ONGC কলনীত ইয়াত কাম দুটামান আছে সেয়া কাম কৰি মেলি ডাইৰেক্ট ঘৰলৈ যাম আৰু খুব ভোক লাগিছে ৰাস্তাত কিবা এটা খাম বুলি ভাবিছোঁ আজিৰ দিনত খিচিৰি বনাইছিলোঁ মোলৈ কম হ'ল সেইকাৰণে ইমান ভোক লাগিছে নহয় মই কিবা এটা খাই ল'ম তাকে এতিয়া গৈ থাকোঁ বলক এয়া চাওক আমাৰ কলনীৰ ভিতৰৰ যিটো পৰিৱেশ এয়া ঠিকে আছে বাৰু এতিয়া ঠিক আছে গৈ থাকোঁ বলক তেতিয়াহ'লে ঘৰত সকামৰ বজাৰ চলি আছে আমি ঘৰ পালোহি অলপ দেৰি হ'ল আজৰি হৈছোঁ আৰু লাহেকৈ এতিয়া তাকে ভাইটিয়ে বজাৰ কৰি আছে এইফালে ভিনদেউ আৰু এয়া ৰং মোৰ ভাগিন হৈছে বাৰ দৰা সিহঁতি বস্তু ভিতৰলৈ অনা নিয়া কৰি আছে ইয়াত দেখিছেনে লয়ো সিহঁতক দেখি পেলাই বস্তু ভিতৰলৈ আনিছে আচলতে সিহঁতি এতিয়া দেখি দেখি কথাবোৰ খুব শিকে আৰু বিশেষকৈ এইটো বয়সত মানে সেয়া দেখিছেনে একদম ককায়েকে বস্তু নিছে যে ভিতৰলৈ অনা নিয়া কৰিছে সিও নিছে তাৰপিছত পিছফালে কিবা এটা হৈছে নি খজুৱাই গৈছে চাব দেই এইবাৰ আমাৰ সকামৰ নিয়মটোহে কৰা হৈছে সেয়েহে বেছি বৰ বিশেষ মানুহ নাই সেইকাৰণে কামবোৰ নিজেই কৰিবলগীয়া হৈছে ওচৰ খুৰী এগৰাকীয়ে লাগি দিছিল এতিয়া ঘৰৰ মানুহৰ কাৰণে জলপান সজাই আছোঁ মই ভকতসকল গ'ল এতিয়া ভাতৰ কাৰণে এয়া বায়ে লাগি আছে যোগাৰ কৰি আছে বায়ে সকামৰ কাম বন কৰি আজৰি হ'লোঁ তাৰপাছতে খাই বৈ ঘৰলৈ গুচি আহিলোঁ কাৰণ কাইলৈ আকৌ সকাম আছেই নহয় ঘৰত তাকে বজাৰ কৰিবলৈ সকামৰ বজাৰ কৰিবলৈ ওচৰতে থকা এখন শ্বপিত সোমালোঁ তাকে বস্তুবোৰ লৈ আছে লয়ক মই কোচত লৈ থৈছোঁ নহ'লে ই গোটেই বস্তু পেলাই দিব আজিকালি বহুত বদমাচি কৰে আৰু এইফালে পে'মেণ্ট কৰি আছে আমাৰ হ'লেই আৰু এতিয়া যামেই আমি আৰু কালি আহি পাই আৰু ভিডিঅ' কৰা নহ'ল ইমান মানে খদৰ হ'ল যে তাকে ওপৰলৈ আহিছোঁ লয়ক শুৱাই থৈ আহিছোঁ এতিয়া বোলো হেৰি কৰোঁ কাপোৰকেইটা ভৰাই লওক এতিয়াহে ৰ'দটো অকণ ওলাইছে দেখিছেনে এইফালে কাপোৰবোৰ ভৰাই লওঁ কালি পিন্ধি যোৱা কাপোৰ ধুই দিছিলোঁ এইটো বগা হয় চাওক এইটো বগা জিন্স কালি পিন্ধি যোৱা এইটো মানে আমাৰ ইয়াৰ পানী ইমানেই বেয়া নহয় বগা ৰং গুচি পেলাই কিবা অফ হোৱাইট নিচিনা হৈ গৈছে মানে মই কাৰণে পাৰিলে মাৰ ঘৰলৈকে লৈ যাওঁ বগা কাপোৰবোৰ ধুবলৈ ইয়াত কাপোৰ পানীটো আগৰ পৰাই বেয়া
আৰু লয় কাপোৰবোৰ ঠিক তেনেকৈ খুব ৰং ধৰে এই কাপোৰৰ এইবোৰ পানীৰ দাগ লাগিলে কেনেকৈ অঁতৰাই জানো পাই নাজানো গোটেই কাপোৰৰ ৰং লাগে লয় ভাগৰ এওঁৰ বগা গেঞ্জিবোৰ ডাবল ফিল্টাৰ তথাপিতো পানী বেয়া বহুত বেয়া এইখনো বেডশ্বীট লৈছিলোঁ নতুনকৈ এইখনো ৰং ধৰিছে ঘামি গৈছোঁ এইফালে লয় শুই আছে দেখিছেনে আজি এনেকৈয়ে শুই থাকিলে মই এনেকৈ শুইছিলোঁ সিও এনেকৈ নহ'লে তাক এনেকৈ চিধাকৈ শুৱাওঁ বেগাকৈ নুশুৱাওঁ আজি বেচেৰাটো শুই থাকিলে আৰু এটা বস্তু আপোনালোকক দেখাম দেই নতুন এয়া চাওক এইখন ফটো মায়ে এইখন ফটো তোলা লয় হুদি দিনাখন তোলা এয়া লয় দেখিছেনে এয়া মা এইখন ফটো আচলতে মায়ে লয় বাৰ্থডেত দিছিল ফাৰ্ষ্ট বাৰ্থডেত এনেকৈ থাকি গৈছে এখন হেৰি হয় গ্লাছৰ হয় ফটোখন দেখিছেনে গ্লাছৰ হয় গ্লাছ মানে কি কয় জানোতো মেটেৰিয়েলটো গম নাপাওঁ গ্লাছ নিচিনাই মুঠতে গ্লাছত আছে ফটোখন হেৰি নহয় মানে কাগজৰ নহয় এয়া সেইখন ফটো একে লগাই দিলোঁ সেইদিনা মই মানে থাকি গৈছিলে বহুত দিন নলগাই লগাই দিলোঁ তাৰপিছত এইখন আকৌ লয় দেউতাকৰ হেৰিৰ কলেজৰ দিনৰ মানে AECৰ এইখন AECত থাকোঁতে মানে আছাম ইঞ্জিনিয়াৰিং কলেজত থাকোঁতে তেওঁ সেইখনতে পঢ়িছিলে একে এখন ফটো এখন গ্ৰুপ ফটো থৈ দিছোঁ ভালকৈ আৰু কোন হয় ধৰিব পাৰিছেনে বাৰু আপোনালোকে কোনা এইয়া চাক লয় দেউতাক এয়া এইজন দেখিছে কিবা এটা মিল পাইছেনে ওচৰৰ পৰা দেখাই দিছোঁ তাকে ভালকৈ থৈ দিছোঁ ফটোখন যিমান দিন থাকিব চাগে ভালকৈ এনেকৈ থ'লেতো থাকিব এই পুৰণা বস্তুবোৰ এনেকৈ দুখন ফটো লগালোঁ এইখন এখন আৰু এইখন এখন তাকে ৰুমটো সেয়াই নতুন আৰু বেলেগ একো নাই কাইলৈ শহুৰ দেউতাৰ সকাম বহুতখিনি কাম বাকী আছে সেয়া কৰিব লাগিব লয় শুই থাকোঁতে বোলো অলপ দেৰি আপোনালোকৰ লগত কথা পাতি লওঁ কি হয় মানে কি হৈছে লং ভিডিঅ' বনাবলৈ একদমেই সময় পোৱা নাই আৰু গম পায় আৰু কেঁচুৱা যিহেতু এইটো বয়স এতিয়া লয়হঁতৰ যিটো বয়স হৈ আহি আছে বহুত বেছি উৎপাত কৰা বয়সটো হৈছে মানে বহুত বেছি উৎপাত কৰিছে মানে আৰু মানে কি ক'ম আৰু ভাষা নাই মানে ক'বলৈ বেলেগ কথা মই চিন্তা কৰিবলৈ সময়ে নাপাওঁ এনেকুৱা হয় ঘৰৰ পৰা ফোন কৰি থাকিলেও উঠাবলৈ মানে সময় নাপাওঁ ইমানেই ব্যস্ত হৈ থাকিবলগীয়া হয় বিচনাত পৰাৰ লগে লগে টোপনি আহি যায় আগতে এনেকুৱা আছিলে এইফালে আমাৰ ৰাতিৰ সাঁজ বনি আছে কি বনিছে এইটো চিকেন বনি আছে এফালে মাজৰটো মাছ হয়নে মাজৰটো মাছ এফালে ভাত ৰেডি হৈ আছে আৰু বনাই আছে আৰু বনাই আছে নেকি এইফালে চাওক কিবা এটা কওক এইটো টি চাৰ্ট ফটা চাওক আমাৰ আপোনাৰ এই টি চাৰ্টটো কিমান বছৰ পুৰণা ন তাৰ আগৰ হয় এইটো তাৰ আগৰে এইটো 20 বা 19ৰে হয় এইটো চাওক ইমান পুৰণা কাপোৰ পিন্ধিছে ফাটি উৱলি গৈছে দেখিছেনে কাপোৰ এৰা নাই এইটো প্ৰথমতে বাহিৰত পিন্ধা আছিলে ইচা এনে নকব এইটো ইমান বেয়াটো বাহিৰত পিন্ধিছিলে নে তেতিয়া ভাল আছিলে আকৌ হয় নি তাৰপিছত এতিয়া ঘৰত পিন্ধা হ'ল এখন মাছ কেইদিনমানৰ পিছত এই বিচনাত পিন্ধা হ'ব তাৰপিছত পকা মোচা হ'ব পকা মোচা হ'ব নহয় এই মানুহে যে পিন্ধা কাপোৰবিলাক যে এই মানুহে পিন্ধা কাপোৰবোৰ হেনো ঘৰ মোচা এইবিলাক মানে বেয়া কামত ব্যৱহাৰ কৰিব নালাগে সঁচাকৈ তাতে নিগেটিভ এনাৰ্জি সোমাই যায় এই হাঁহিছে আকৌ সঁচাকৈ কৈছোঁ বাৰু হ'ব দিয়ক এইবোৰ মানুহে বুজি নাপায় আপুনি বুজি নাপায় ন এইবোৰ বুজি নাপায় নে বুজি পায় হয় নি ঠিক কৈছে কিন্তু আপুনি দেই